আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি এটো ভিডিঅত ডেমছ অফ ইণ্ডিয়াৰ ওপৰত আহিবলগীয়া সাম্ভাব্য কোৱেশ্যনসমূহৰ ওপৰত আলোচনা কৰিম ইয়াৰ আগতে ডেমছ অফ ইণ্ডিয়াৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ আপোনালোকলৈ আগবঢ়োৱা হৈছে অনুগ্ৰহ কৰি সেই ভিডিঅটো যদি চোৱা নাই চাই লব তেতিয়া আপোনালোকৰ এই এমসিকিউ সেশনটোত বহুতখিনি সহজ হৈ যাব তো পৰীক্ষাত আমি সাধাৰণতে এনেকুৱা ধৰণৰ কোৱেশ্যনসমূহ আহা দেখিবলৈ পাম ইয়াত যিমানখিনি কোৱেশ্যন লোৱা হৈছে গোটেইখিনি কোৱেশ্যন প্ৰিভিয়াস ইয়াৰ কোৱেশ্যনৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে পৰীক্ষাত সাধাৰণতে দেখা যায় যে ডেমটো কোনখন নদীৰ ওপৰত আছে বা কোনখন ষ্টেটৰ ভিতৰত আছে তেনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াত অহা দেখা যায় প্ৰথম প্ৰশ্নটো হৈছে দা উৰি ডেম ইজ লোকেটেড অন হুইচ ৰিভাৰ ইন জম্মু কাশ্মীৰ জম্মু আৰু কাশ্মীৰৰ কোনখন নদীত উৰি বান্ধটো অৱস্থিত অপচনসমূহ দিছে বিয়াস নদী বিত দিছে চেনাব নদী চিত দিছে ৰবি নদী ডিত দিছে জেলাম নদী অপচনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপচন ডি জেলাম ৰিভাৰ আপোনালোকক এনেকুৱা ধৰণৰ কোৱেশ্যন আহিব তো জম্মু আৰু কাশ্মীৰত উৰি ডামটো আছে হেতু আপোনালোকে ইয়াৰ পৰা জানিলে বা এনেকৈ পৰীক্ষাত আহে উৰি ডামটো কোনখন ষ্টেটত আছে তো এনসাৰ হ'ব জম্মু আৰু কাশ্মীৰত নেক্সট কোৱেশ্যনটো হৈছে এছিয়াৰ প্ৰথম ভূগৰ্ভস্থ হাইডেল প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত তো অপচনসমূহ দিছে জম্মু আৰু কাশ্মীৰ বিত দিছে হিমাচল প্ৰদেশ চিত দিছে পাঞ্জাব ডিত দিছে হাৰিয়ানা অপচনসমূহৰ ভিতৰত শুদ্ধটো হৈছে হিমাচল প্ৰদেশ কুৱেশ্যন নম্বৰ 3 টিপাইমুখ বান্ধ তলৰ কোনখন দেশৰ মাজৰ এটা বিষয় অপচনসমূহ আছে ভাৰত আৰু পাকিস্তান বিত আছে ভাৰত আৰু ম্যানমাৰ চিত আছে ভাৰত আৰু চীন ডিত আছে ভাৰত আৰু বাংলাদেশ এটো বাংলাদেশ হ'ব লাগিছিল তো অপচনসমূহৰ ভিতৰত শুদ্ধটো হৈছে ইণ্ডিয়া আৰু বাংলাদেশ দা বাসৱ সাগৰ ডেম ইজ লোকেটেড ইন হুইচ ষ্টেট বাসৱ সাগৰ বান্ধ কোনখন ৰাজ্যত অৱস্থিত অপচনসমূহ আছে কেৰালা বিত আছে কৰ্ণাটক চিত আছে উৰিষ্যা ডিত আছে তামিলনাডু অপচনসমূহৰ ভিতৰত শুদ্ধটো হৈছে কৰ্ণাটক নেক্সট কোৱেশ্যনটো হৈছে ইন্দ্ৰাৱতী জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত অপচনসমূহ আছে তামিলনাডু বিত আছে উৰিষ্যা চিত আছে কৰ্ণাটক ডিত আছে অন্ধ্ৰপ্ৰদেশ অপচনসমূহৰ ভিতৰত শুদ্ধটো হৈছে বি উৰিষ্যা নেক্সট কোৱেশ্যনটো হৈছে হীৰাকুদ হাইডেল বিদ্যুৎ কেন্দ্ৰ কোনখন নদীত অৱস্থিত অপচনসমূহ আছে এ চম্বল বি গণ্ডক চি মহানদী ডি সোণভদ্ৰা তো আপোনালোকে এটো সকলোৱে জানে হীৰাকুদ ডেম বুলি ক'লে আমি মহানদী কথা জানো আৰু এই মহানদীখন ক'ত আছে বুলি ক'লে আপোনালোকে কি ক'ব যে এখন আছে উৰিষ্যাত নেক্সট কোৱেশ্যনটো হৈছে বিতৰ্কিত বাবলি প্ৰকল্পটো হৈছে মহাৰাষ্ট্ৰ চৰকাৰে নিৰ্মাণ কৰি থকা এটা বেৰেজ তলত উল্লেখ কৰা কোনখন নদীৰ ওপৰত অপচন এ আছে ভীম নদী অপচন বি আছে কৃষ্ণা নদী অপচন সি আছে গোদাবৰী নদী অপচন ডি আছে পাইগংগা নদী তো অপচনসমূহৰ ভিতৰত শুদ্ধটো হৈছে গোদাবৰী নদী নেক্সট কোৱেশ্যনটো হৈছে ৰঞ্জিত সাগৰ বান্ধ যাক থেন বান্ধ বুলিও কোৱা হয় হৈছে এটা বিশাল বহুমুখী নদী উপত্যকা প্ৰকল্প তলত উল্লেখ কৰা নদীসমূহৰ ভিতৰত কোনখন নদীৰ ওপৰত অৱস্থিত অপচন এ দিছে ৰবি অপচন বি দিছে সতলজ অপচন চি দিছে জেলাম অপচন ডি দিছে ইন্দাস যাক অসমীয়াত সিন্ধু নদী বুলিও কোৱা হয় অপচনসমূহৰ ভিতৰত শুদ্ধটো হৈছে ৰবি নেক্সট কোৱেশ্যনটো হৈছে ফাৰাক্কা বেৰেজ বিষয়টো ভাৰত আৰু বাংলাদেশৰ মাজৰ এটা বিষয় তলত নদীসমূহৰ মাজত কোনটো পানী বিতৰণৰ সৈতে জড়িত অপচন এ দিছে গংগা অপচন বি দিছে ব্ৰহ্মপুত্ৰ অপচন চি দিছে তিষ্টা অপচন ডি দিছে দামোদৰ অপচনসমূহৰ ভিতৰত শুদ্ধটো হৈছে গংগা আপোনালোকে ফাৰাক্কা বেৰেজৰ কথা জানে গংগাত আহি পেলাই গংগাখন আহি থাকে আহি পেলাই এইখিনিতে ফাৰাক্কা বেৰেজৰ ওচৰতে আপোনাৰ এফালে হুগলি হৈ যায় এফালে বাংলাদেশ আহি যায় যেতিয়া ৰিভাৰ চিষ্টেম পঢ়িম সেইখিনি ভালকে পঢ়িম ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে তুলবুল প্ৰকল্প তলৰ কোনখন নদীৰ সৈতে জড়িত অপচনসমূহ আছে সিন্ধু বি আছে ৰবি চি আছে জেলাম ডি আছে বিয়াস অপচনসমূহৰ ভিতৰত শুদ্ধটো হৈছে জেলাম নেক্সট কুৱেশ্যনটো হৈছে আলমাট্টি ডেম ইজ অন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ আলমাট্টি বান্ধ তলৰ কোনখন নদীৰ ওপৰত অৱস্থিত অপচন এ দিছে কৃষ্ণা অপচন বি দিছে কাবেৰী অপচন চি দিছে তুংগভদ্ৰা অপচন ডি দিছে মলপ্ৰভা অসমীয়াখিনি চাব হাইখিনি যেহেতু অটোমেটিক ট্ৰান্সলেট হৈ গৈছে গতিকে স্পেলিং মিষ্টেক হৈ আছে বহুতখিনি আপোনালোকে তাৰ কাৰণে মাফ কৰিব তো ইয়াৰ ভিতৰত শুদ্ধটো হৈছে কৃষ্ণা নেক্সট কুৱেশ্যনটো হৈছে
তুঙ্গভদ্ৰা বহুমুখী প্ৰকল্প কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশৰ যৌথ উদ্যোগ তুঙ্গভদ্ৰা কোনখন নদীৰ উপনদী সুধিছে তুঙ্গভদ্ৰা নদীৰ ওপৰত ইয়াত কৈছে কোৱেশ্চনটো ভালকে পঢ়ি ল'ব যে তুঙ্গভদ্ৰা বহুমুখী প্ৰকল্প কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশৰ এটা যৌথ উদ্যোগ তুঙ্গভদ্ৰাখন কোনখন নদীৰ উপনৈ সেইটো সুধিছে অপচন এ দিছে কৃষ্ণা অপচন বি দিছে কাবেৰী অপচন চি দিছে গোদাবৰী অপচন ডি দিছে সাবৰমতী তো এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কৃষ্ণা নেক্সট কুৱেশ্যনটো হৈছে পাকলাদিয়া বান প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত অপচনসমূহ আছে অৰুণাচল প্ৰদেশ ছিকিম অসম আৰু পশ্চিম বংগ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অসম নেক্সট কুৱেশ্যনটো হৈছে মধ্য প্ৰদেশৰ কোনখন নদীত গান্ধী সাগৰ বান্ধ নিৰ্মাণ কৰা হৈছে অপচনসমূহ আছে নৰ্মদা বি চম্বল চি সোন ডি তাপ্তি অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চম্বল নেক্সট কুৱেশ্যনটো হৈছে টুইৰিয়েল জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত অপচনসমূহ আছে মণিপুৰ বি মিজোৰাম চি অসম ডি অৰুণাচল প্ৰদেশ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মিজোৰাম নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন নদীয়ে তেহৰী বান্ধক পানী যোগান ধৰে অপচনসমূহ আছে অলকানন্দা বি ভগীৰথী চি গণ্ডক ডি ঘাগৰ তো অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভগীৰথী নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন উত্তৰ পূব ৰাজ্যত কপিলী জলবিদ্যুৎ প্ৰকল্প অৱস্থিত অপচন এ অৰুণাচল প্ৰদেশ অপচন বি অসম অপচন চি ত্ৰিপুৰা অপচন ডি নাগালেণ্ড অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অসম আপোনালোক সকলোৱে জানে যে কপিলী জলবিদ্যুৎ প্ৰকল্প আমাৰ অসমতে অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে গোবিন্দ পল্লৱ পন্ত সাগৰ ভাৰতৰ আটাইতকৈ ডাঙৰ কৃত্ৰিম হ্ৰদ কোনটো বান প্ৰকল্পৰ আঁৰত গঠিত অপচন এ আছে ৰিহান বান অপচন বি আছে কুচি প্ৰকল্প অপচন চি আছে ভাক্ৰানাংগল প্ৰজেক্ট আৰু অপচন ডিত আছে ওপৰৰ কোনোটোৱেই নহয় আপোনালোকে যেতিয়া পৰীক্ষাত পঢ়িব তেতিয়া ওপৰৰ কোনোটোৱে নহয়তো একদম কমেইহে হ'ব প্ৰায় ক্ষেত্ৰতো ওপৰৰ কোনোটোৱে নহ'লে আপোনালোকে নাযাবই ঠিক আছে কাৰণ এনচাৰখিনি বাকী যি তিনিটা অপচন থাকে তাৰ ভিতৰত থাকেই ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰিহান ডেম প্ৰজেক্ট নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল বান্ধ কোনটো অপচনসমূহ আছে ভাক্ৰানাংগল বান্ধ বি হীৰাকুদ বান্ধ চি তেহৰী ডাম ডি নাগাৰ্জুন বান্ধ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমাৰ হীৰাকুদ বান্ধ যিটো মহানদীৰ ওপৰত আছে হীৰাকুদ বান্ধ মহানদী উৰিষ্যা এইকেইটা বস্তু একদম মনৰ পৰা কেতিয়াও নাপাহৰিব পৰীক্ষাত এতিয়ালৈকে 1000 মান আহিছে এইকেইটা কুৱেশ্যন নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইয়েষ্ট গ্ৰেভিটি ডেম ইন দ্য ৱৰ্ল্ড অপচন এত আছে ৰিহান বান অপচন বিত আছে দামোদৰ ভেলী প্ৰকল্প অপচন চিত আছে ভাক্ৰা বান অপচন ডিত আছে কুচি প্ৰকল্প অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমাৰ ভাক্ৰানাংগল ডেম ক'ত আছে বুলি ক'লে হিমাচল প্ৰদেশত আছে ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ৰিভাৰ ইজ মাতাতিলা ডেম বিল মাতাতিলা কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে অপচন এত দিছে বেতুৱা অপচন বিত দিছে কেন অপচন চিত দিছে তাপ্তি অপচন ডিত দিছে নৰ্মদা অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বেতুৱা ক'ত আছে বুলি ক'লে উত্তৰ প্ৰদেশ ঠিক আছে নেক্সটখন হৈছে ৰিহান ডেম ইজ চিটুৱেটেড অন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ তলৰ কোনখন নদীত ৰিহান বান্ধ অৱস্থিত অপচনসমূহ আছে চেনাব বি আছে যমুনা চি আছে সতলুজ ডি আছে ৰিহান অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰিহান যিখন আছে উত্তৰ প্ৰদেশত ঠিক আছে মাতাতিলা ৰিহান এইবিলাক সব উত্তৰ প্ৰদেশত আছে ৰাণী লক্ষ্মীবাই বুলি এখন আছে উত্তৰ প্ৰদেশত আপোনালোকে ডেমছ অফ ইণ্ডিয়াৰ ওপৰত মোৰ এটা ক্লাছ আছে সেইটো ভালকে চাব আপোনালোকে ডেমছৰ ওপৰত অহা যিকোনো কুৱেশ্যন 1 ছেকেণ্ডৰ ভিতৰত কৰি দিব পাৰিব আৰু আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে ভাক্ৰা ডেম ইজ চিটুৱেটেড অন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ভাক্ৰা বান্ধ তলৰ কোনখন নদীত অৱস্থিত অপচন এত আছে যমুনা অপচন বিত আছে সৰস্বতী অপচন চিত আছে চুলটেজ অপচন ডিত আছে কৃষ্ণা অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চুলটেজ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন নদীত চালাল বান্ধটো অৱস্থিত অপচন এত আছে কৃষ্ণা অপচন বিত আছে পালাৰ অপচন চিত আছে সতলুজ অপচন ডিত আছে চেনাব অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চেনাব নেক্সট কুৱেশ্যনটো হৈছে ৰঞ্জিত সাগৰ বান্ধ তলৰ কোনখন নদীত অৱস্থিত অপচনসমূহ আছে কৃষ্ণা বিত আছে সতলুজ চিত আছে ৰবি ডিত আছে নৰ্মদা অপচনসমূহৰ ভিতৰত
শুদ্ধ উত্তৰটো হৈছে ৰবি আৰু ৰঞ্জিত সাগৰ বান্ধটো ক'ত আছে আপোনালোকে জানেনে সেইটো আছে আমাৰ পাঞ্জাবত ঠিক আছে তো আজিলে ইমানখিনি আছিলে আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আমি এডিআৰএৰ কাৰণে যিমানখিনি সিলেবাস আছে গোটেইখিনি সিলেবাস কভাৰ কৰি পেলাই সম্পূৰ্ণ ভিডিও আপোনালোকক প্ৰভাইড কৰিম থ্যাংক ইউ